আজি মই বহুত সুখী কাৰণ আজি মোৰ বিয়া হ'বলৈ গৈ আছে মই ভাল পোৱা ছোৱালীজনীৰ লগত। ৰাধিকাক মই মোৰ বন্ধু এজনৰ বিয়াত দেখিছিলোঁ আৰু প্ৰথম চাউনিতে মই তাইৰ প্ৰেমত পৰি গৈছিলোঁ। তাই ইমানেই ধুনীয়া আছিল যে মই কেইবাদিনৰ পিছতে তাইৰ ঘৰলৈ আমাৰ সম্পৰ্ক লৈ আহিছিলোঁ আৰু এনেকৈ তাইৰ ঘৰৰ মানুহে সহজতে মান্তি হৈ গৈছিল কাৰণ যিহেতু মোৰ ভাল এটা চাকৰি আছিল। 3 মাহৰ অপেক্ষাৰ পিছত আজি মোৰ আৰু ৰাধিকাৰ বিয়া হৈ গ'ল। এতিয়া তাই মোৰ ওচৰতে আছিল। যেতিয়াৰ পৰা আমাৰ সম্পৰ্ক ঠিক হৈছিল তেতিয়াৰ পৰা মোৰ তাইৰ প্ৰতি প্ৰেম আৰু বাঢ়ি গৈছিল। তাই 22 বছৰীয়া সুন্দৰী গাভৰু আছিল আৰু ময়ো 26 বছৰীয়া এজন সফল ডেকা আছিলোঁ। ৰাধিকা মোৰ মাৰ বান্ধৱীৰ ছোৱালী আছিল, সেইকাৰণে মোৰ তাইৰ বিষয়ে বেছিকৈ জনাৰ প্ৰয়োজন নাছিল। আজি মোৰ সেই অপেক্ষা শেষ হ'ল আৰু তাই মোৰ কোঠাৰ বিচনাত বহি আছিল। মই ভাবি আছিলোঁ যে তাইও মোৰ বাবেই কোঠাত বহি মোলৈ অপেক্ষা কৰি আছে। তাইক মই কামনাৰ সাজত চাবলৈ মোৰ মনটো উত্ৰাৱল হৈ আছিল। মই লাহেকৈ ভিতৰলৈ গ'লোঁ আৰু তাইৰ কাষতে বহি ৰৈছিলোঁগৈ। মোৰ এতিয়া এনেকুৱা লাগিছিল যে তাইৰ হাতখন কঁপি আছে। তাই বহুত ভয় খাই আছিল। মই তাইৰ হাতখন মোৰ হাতত ল'লোঁ, কিন্তু তাই লগে লগে তাইৰ হাতখন মোৰ পৰা টানি ল'লে। হয়তো তাই লাজ কৰি আছিল। মই তাইক ক'লোঁ যে তুমি ভয় খোৱাৰ কোনো কথা নাই। তাইক এতিয়া ইমানেই ধুনীয়া লাগিছিল যেন মোৰ সন্মুখত সৰগৰ পৰিহে বহি আছে। মই নিজকে বহুত ভাগ্যৱান বুলি ভাবি আছিলোঁ। মই তাইৰ প্ৰশংসা কৰি গৈ আছিলোঁ, কিন্তু তাইৰ মুখত অলপো হাঁহি নাছিল। হয়তো তাই বহুত লাজ কৰি আছিল। মই তাইৰ কাষ চাপি গৈ আছিলোঁ, তেনেতে তাই কৈ উঠিল যে তাইৰ বহুত পেট বিষাইছে বুলি। সেইটো শুনাৰ লগে লগে মই অলপ অস্বস্তি বোধ কৰিলোঁ। অলপ আগতে মই বহুত সুখী আছিলোঁ, কিন্তু তাইৰ এনেকুৱা ব্যৱহাৰে মোৰ মনটোকে ভাঙি পেলাইছিল। মই ভাবিছিলোঁ যে তাইৰ একো হোৱা নাই, তাই এতিয়া বাহানাহে কৰিছে। সেইকাৰণে মই কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ আৰু মোৰ ঘৰৰ মানুহক ক'ম বুলি ভাবিছিলোঁ যে মোৰ পত্নীৰ পেটটো বিষাইছে বুলি আৰু এতিয়া তাইক দৰৱৰ প্ৰয়োজন আছে বুলি। এইবিলাক কথা ভাবি এতিয়া মোৰ বৰ অদ্ভুত যেন লাগিছিল। ঘৰৰ সকলোৱে এতিয়া শুই আছিল। মই দৰৱ বিচাৰি আছিলোঁ। তেতিয়াই মোৰ মাহীৰ ল'ৰাজনে আহি মোৰ কান্ধত হাত থৈ ক'লে যে সকলো ঠিকেই আছেনে? মই ক'লোঁ যে সকলো ঠিকেই আছে, মাত্ৰ ৰাধিকাৰ অলপ গাটো বেয়া হৈ আছে, সেইকাৰণে অলপ দৰৱ বিচাৰি আছিলোঁ। তেতিয়াই সি কৈ উঠিছিল যে ছোৱালীবিলাকে বিয়াৰ প্ৰথম নিশা এনেকুৱাই বাহানা বনাই থাকে আৰু তেওঁলোকৰ ইচ্ছাৰ বিপৰীতে বিয়া হ'বলগীয়া হয় তেতিয়াই তেওঁলোকে এনেকুৱা বাহানা বনায়। সি মোক এইবিলাক ক'লে, কিন্তু মোৰ তাৰ ওপৰত তেতিয়া খং উঠিবলৈ ধৰিছিল। কিন্তু মই ঘৰৰ পৰিৱেশটো বেয়া কৰিব বিচৰা নাছিলোঁ, সেইকাৰণে মই মনে মনে থাকিলোঁ। অলপ আগলৈকে মই এইটোৱে ভাবি আছিলোঁ যে ৰাধিকাৰ পেটত বিষ আছে, কিন্তু এতিয়া তাৰ কথা শুনি মোৰ এনেকুৱা লাগিবলৈ ধৰিলে যে কি সঁচাকৈ ৰাধিকাৰ মোৰ প্ৰতি কোনো ভাল পোৱা নাই নেকি? যদি তাইৰ মোক পচন্দ হোৱা নাছিল তেনেহ'লে তাইৰ বিয়া হ'বলৈ কিয় মান্তি হ'ল? কিন্তু তাৰ পিছ মুহূৰ্ততে মনলৈ আহিল যে মাহীৰ ল'ৰা সুৰজে জানি বুজিহে মোৰ মনত এনেকুৱাবিলাক কথা সোমোৱাই দিছে। আচলতে স্বামী স্ত্ৰীৰ সম্পৰ্কটো বেয়া হ'বলৈ কেতিয়াবা কেতিয়াবা কিছুমান মানুহে এনেকুৱা ধৰণৰ কথা কয়। আৰু যদি তাইক মই হস্পিটেললৈ লৈ যাওঁ তেনেহ'লে মানুহে ক'ব বিয়াৰ প্ৰথম নিশাই মই তাইক হস্পিটেললৈ কিয় লৈ গ'লোঁ বুলি। ৰাধিকাৰনো এনেকুৱা কি হৈ গ'ল যে তাই প্ৰথম নিশাই গিৰিয়েকে গা বেয়া কৰি পেলালে বুলি। এতিয়া এনেকুৱা ধৰণৰ কথাবিলাক মানুহে আলোচনা কৰিব বুলি মই বহুত চিন্তিত হৈ পৰিছিলোঁ। মই মোৰ বিয়াত বহুত টকা খৰচ কৰিলোঁ। আমি বেছি ধনী নাছিলোঁ, কিন্তু বিয়াত প্ৰয়োজনীয়তকৈ বেছিয়েই খৰচ কৰিলোঁ। তাৰ কাৰণ আছিল মোৰ ভাল চাকৰি। এনেকুৱা পৰিস্থিতিত বিয়াৰ প্ৰথম নিশাই যদি ৰাধিকাক হস্পিটেললৈ নিব লগা হয় বা ডাক্তৰক ঘৰলৈ মাতিবলগীয়া হয় তেতিয়াহ'লে কি হ'ব? এতিয়া এইবিলাক কথা ভাবিয়েই মই মোৰ কোঠাৰ ভিতৰলৈ গ'লোঁ। ৰাধিকাক দৰৱ দিলোঁ আৰু ভালকৈ শুবলৈ ক'লোঁ। লাইটটো অফ কৰি মই বাহিৰৰ ড্ৰয়িং ৰুমলৈ আহিলোঁ। গোটেই ঘৰটো নীৰৱতাই বিৰাজ কৰি আছিল। মই সোফাত বহিলোঁ আৰু সেইবিলাক কথা ভাবিয়েই কেতিয়ানো টোপনি গুচি গ'লোঁ মই গমেই নাপালোঁ। মাৰ মাততহে মোৰ টোপনি ভাঙিল। মায়ে তেতিয়া ক'বলৈ ধৰিলে যে সুমিত, তই ইয়াত কি কৰি আছ? তেতিয়া মই ক'লোঁ যে মা, আপুনি জানে যে মোৰ 6 বজাতে চাহ খোৱাৰ অভ্যাস আছে, সেয়েহে চাহ খাবলৈ বাহিৰলৈ আহিলোঁ আৰু সোফাত বহুতে কেতিয়ানো চকু লাগি গ'ল মই গমেই নাপালোঁ। তেতিয়া মায়ে ক'লে যে সেইবিলাকতো ঠিকেই আছে বেটা, যদি ঘৰৰ বাকী মানুহে তোক এনেকৈ ইয়াতে দেখে তেনেহ'লে তেওঁলোকে কি ভাবিব? এইবিলাক কথা ভাল কথা নহয়। যা এতিয়া তই তোৰ কোঠালৈ। অলপ সময়ৰ পিছতে সকলোৱে নিজৰ নিজৰ কোঠাৰ পৰা বাহিৰলৈ আহিল। তেওঁলোকে মোৰ মুখখন দেখি হয়তো কিবা কথা অনুমান কৰিবলৈ পাৰিলে। তেওঁলোকে মোক একো ক'ব পৰা নাছিল, কিন্তু মোৰ চকুৱে বহুত কথা কৈ গৈছিল। মায়ে মোক ৰাধিকাক চাবলৈ ভিতৰলৈ পঠিয়ালে। গৈ দেখিলোঁ যে ৰাধিকা ভিতৰত নাই। বাথৰুমৰ পৰা পানী অহাৰ শব্দ আহি আছিল,
কিন্তু সন্মুখৰ দৃশ্য দেখি মোৰ চকু সমেকি উঠিছিল। মই এইবিলাকৰ বিষয়ে ভাবিবই পৰা নাছিলোঁ। বগা বিচনা চাদৰখনত ৰঙা দাগ লাগি আছিল কেনেকৈ, যিয়ে মোৰ মনটো এক বেলেগ ভাৱ আনি দিছিল। মই এতিয়া একো গম পোৱা নাছিলোঁ। মানে যেতিয়া মই কোঠাৰ পৰা বাহিৰলৈ আহিলোঁ, তেতিয়া কোঠাত আন কোনোবা সোমাইছিল নেকি, আৰু মই ভাবি লৈছিলোঁ যে মোৰ সেই অধিকাৰটো কোনোবাই কাঢ়ি লৈছিল নেকি। এনেকুৱা লাগিছিল যেন মোৰ অন্তৰত কোনোবাই বৰ গভীৰ আঘাত দি থৈ গ'ল। যেতিয়া ৰাধিকা বাথৰুমৰ পৰা ওলালে, তেতিয়া মই তাইক সেই তেজৰ দাগৰ বিষয়ে সুধিলোঁ। তেতিয়া তাই ভয় খোৱাৰ দৰে হৈ গ'ল। তাই যেন সেই সকলোবিলাকৰ বিষয়ে একো গমেই নাপায়। তাই নিথৰ হৈ চাদৰখনৰ ফালে চাই আছিল, আৰু মই খঙতে ৰঙা চিঙা পৰি গৈছিলোঁ। মই তাইক বহুত প্ৰশ্ন কৰিলোঁ, কিন্তু তাই মোক একো উত্তৰ নিদিলে। মই কৈছিলোঁ যে মই এইবিলাকৰ বিষয়ে জানিব বিচাৰোঁ। সঁচা কথা কোৱা, এইবিলাকনো কি? নহ'লে মই তোমাক মাৰ ঘৰত থৈ আহিম আৰু তোমাক ডিভ'ৰ্চ দিম। তাৰপিছত তাই ক'লে যে মোক 3 মাহৰ সময় দিয়ক, মই আপোনাক সকলো সঁচা কথা ক'ম। মাত্ৰ এতিয়া 3 মাহলৈকে আপুনি মোক একোৱেই নুসুধিব, নহ'লে বহুত বেয়া কথা হৈ যাব। মোৰ এতিয়া তাইৰ কথাত বিশ্বাসেই হোৱা নাছিল। এনেকুৱা লাগিছিল যেন তাই কিবা এটা বহানা বনাই আছে। মই ক'লোঁ যে মোক প্ৰশ্নৰ উত্তৰ লাগে। তুমি মোক তোমাৰ ওচৰত চাপিবলৈ নিদিলা, তেন্তে এইবিলাক দাগ কিহৰ? মই মোৰ প্ৰেমৰ বিনিময়ত তোমাক বিয়া কৰালোঁ, আৰু তোমাৰ প্ৰেমত ইমানেই অন্ধ হৈ পৰিছিলোঁ যে তোমাৰ বিষয়ে একো জানিবলৈ নিবিচাৰিলোঁ। কিন্তু এতিয়া মোৰ অনুভৱ হ'বলৈ ধৰিছে যে তোমাক বিয়া কৰাই মই বহুত ডাঙৰ এটা ভুল কৰিলোঁ। এনেকুৱা কিনো ৰহস্য আছে যি তুমি মোক 3 মাহৰ পিছতহে ক'বলৈ পাৰিবা? মই 3 মাহলৈকে ৰখিব নোৱাৰোঁ। ঘৰত যাতে কোনেও গম নাপায় সেইকাৰণেহে মই মনে মনে আছোঁ। মই বিচৰা নাছিলোঁ যাতে এই কথা আমাৰ কোঠাৰ বাহিৰলৈ যাওঁ। মোৰ খং দেখি ৰাধিকাই বহুত ভয় খাই গৈছিল আৰু কান্দিবলৈ ধৰিলে। তাই এতিয়া কান্দি থকা দেখি মোৰো বেয়া লাগিছিল। লাগিলে যিমানেই নহওক কিয়, তাইতো মোৰ প্ৰথম প্ৰেম। কিন্তু মোৰ মনত এইটোৱে প্ৰশ্ন আহিছিল যে আচলতে কোনে মোৰ পৰা এই অধিকাৰটো কাঢ়ি ল'লে? কি ভাবি তাইক মই বিয়া কৰাইছিলোঁ, আৰু বিয়াৰ 2 দিনৰ পিছতে তাই নিজকে মোৰ চকুত একেবাৰে নিজ বুলি প্ৰমাণ কৰি দিলে। দেখাত ইমান ধুনীয়া ভাল ৰাধিকা ভিতৰি ইমান বেয়া ওলাব বুলি মই কেতিয়াও ভবাই নাছিলোঁ। মোৰ মাহী ল'ৰাটোৰ আগৰে পৰা বেয়া স্বভাৱ আছিল। মাহত 3-4জনী ছোৱালীৰ লগত সম্বন্ধ বনাই এৰি দিয়ে। কিন্তু ঘৰৰ বৌৱেকৰ লগত এনেকুৱা সি কৰিব পাৰিব বুলি মই ভবাই নাছিলোঁ। মোৰ এতিয়া সন্দেহ বিপুলৰ ওপৰত হৈছিল, কাৰণ তাৰ হাত ঘড়ীটো মোৰ কোঠাত পৰি আছিল। মই মোৰ বাইকৰ চাবি ল'লোঁ আৰু ঘৰৰ পৰা ওলাই আহিলোঁ। একো বুজি পোৱা নাছিলোঁ যে মই এতিয়া কি কৰিম। এতিয়া মই একেবাৰে অকলশৰীয়া অনুভৱ কৰিছিলোঁ। অন্তৰখন ভিতৰি ভিতৰি ভাঙি চুৰমাৰ হৈ গৈছিল। তাৰপিছত কেতিয়া ৰাতি হৈ গ'ল মই গমেই পোৱা নাছিলোঁ। ইফালে ঘৰত মা দেউতাই বাৰে বাৰে মোলৈ ফোন কৰি আছিল। যেনে তেনে মই নিজকে বুজাই ঘৰলৈ উভতি আহিলোঁ। মই সেইবিলাক পুৰুষৰ দৰে নাছিলোঁ যিয়ে পত্নীয়ে কৰা অপমানৰ প্ৰতিশোধ অত্যাচাৰ কৰি লয়। মায়ে ক'বলৈ ধৰিলে, নতুন কইনাজনীক এৰি থৈ ক'ত ঘূৰি ফুৰিছ? মই এতিয়া তেওঁলোকৰ কথাৰ একো উত্তৰ নিদিলোঁ, আৰু এনেকৈয়ে সকলোৱে নিশাৰ আহাৰ খাইছিলোঁ। কিন্তু মোৰতো ভোকেই মৰি গৈছিল। সেইকাৰণেহে মই এনেকুৱা দেখাইছিলোঁ যেন মই খানা বাহিৰতে খাই আহিছোঁ। মই মোৰ কোঠাৰ ফালে গ'লোঁ, কিন্তু ৰাধিকাৰ লগত একো কথা পাতিবলৈ বিচৰা নাছিলোঁ। কোঠাৰ ভিতৰতো বহুত আন্ধাৰ আছিল। লাইটটো অন কৰি দেখিলোঁ যে ৰাধিকা শুই আছে। নিজকে কম্বলেৰে ভালকৈ ঢাকি ৰাখিছিল। কম্বলখন গুচাই মই এটা মুহূৰ্তৰ কাৰণে থমকি ৰ'লোঁ, কাৰণ তাত ৰাধিকা নাছিলেই। গাৰুটো এনেকৈ কম্বলেৰে ঢাকি থোৱা আছিল যেন কোনোবা তাত শুই আছে। মোৰ এতিয়া বহুত খং উঠি গ'ল। তাই ইয়াত নাই যদি ক'লৈ গৈছে? তাই মোক তাইৰ বিষয়ে বেয়াকৈ ভাবিবলৈ এতিয়া বাধ্য কৰি পেলাইছিল। মোৰ খোজ নিজেই নিজেই মাহী ল'ৰাজনৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলে। তেনেতে মই কোনোবাই কথা পাতি থকা শুনি থমকি ৰৈছিলোঁ। মাতটো এতিয়া মোৰ ৰাধিকাৰ যেনেই লাগিছিল। মাতটো বাহিৰৰ কৰিডৰৰ ফালৰ পৰা আহি আছিল। মই এতিয়ালৈকে তাৰ কোঠাটো পোৱা নাছিলোঁ। খিৰিকীৰ ফালৰ পৰা অহা তাইৰ মাতটোৱে মোৰ খংটো আৰু বঢ়াই তুলিছিল। ৰাধিকাই হয়তো ফোনত কাৰোবাৰ লগত কথা পাতি আছিল। তাই কৈ আছিল যে সুমিতে একো গম নাপায়, আৰু তুমিতো জানাই যে কোনো স্বামীয়ে এই কথাটো সহ্য কৰিব নোৱাৰে যে ফুলসজ্জাৰ নিশাই স্বামীক লগত শুবলৈ নিদিয়ে। যদি এয়া তেওঁ গম পায় তেনেহ'লে তেওঁ মোক মাৰি পেলাব। কালি ৰাতি মই যেনে তেনে তাক মোৰ পৰা আঁতৰাই ৰাখিলোঁ। তাই এতিয়া আৰু বহুত কিবা কিবি কথা পাতি আছিল, কিন্তু মোৰ কাণে সেয়া শুনিবলৈ সাহস নকৰিলে। মই তেতিয়া মনতে ভাবিলোঁ যে তুমি মোক বিশ্বাসঘাতকতা কিয় কৰিলা? মই এতিয়া মোৰ কোঠালৈ উভতি আহিলোঁ, আৰু যেতিয়া ৰাধিকা আহিল তেতিয়া মই তেওঁক সুধিলোঁ যে তুমি মোৰ লগত বিয়া হ'বলৈ কিয় মান্তিক হৈছিলা? যদি তুমি আন কাৰোবাক ভাল পাইছিলা তেনেহ'লে সেই কথা শুনাৰ লগে লগে তাইৰ মুখৰ ৰং সলনি হৈ গ'ল। তেতিয়া তাই ক'বলৈ ধৰিলে, মই মাত্ৰ আপোনাকেই ভাল পাওঁ, মই আন কাৰোৰে কথা ভাবিবই নোৱাৰোঁ। মোৰো তাইৰ সকলো কথা মিছা যেন এতিয়া অনুভৱ হৈছিল।
তেতিয়া মই ক'লোঁ যে মোক মিছা কথা নক'বা ৰাধিকা, যদি তুমি মোক ভালেই পোৱা তেনেহ'লে তুমি মোৰ পৰা কিয় আঁতৰি থাকা। তেতিয়া তাই ক'লে যে মই এতিয়া আপোনাক একো ক'ব নোৱাৰোঁ, আপুনি অলপ সময় অপেক্ষা কৰিব লাগিব। আচলতে মই এতিয়া ভাবিছিলোঁ যে মোৰ পত্নীক দূৰত থাকিবলৈ কোনে কৈ আহিছিল। মই এতিয়া ভিতৰি ভিতৰি জ্বলি পৰি মৰিছিলোঁ, কিন্তু ঘৰখনত একো অশান্তি নহওক বুলিয়েই মই এতিয়া চুপচাপ হৈ আছিলোঁ। সময়বিলাক এতিয়া বাগৰিল আৰু মই আকৌ অফিচত জইন কৰি ল'লোঁ। মোৰ পৰিয়ালৰ প্ৰতি তাইৰ মনোভাৱ বহুত ভাল আছিল। মই কাকো একো কথা গম পাবলৈ দিয়া নাছিলোঁ। তাই মোৰ বাহিৰে সকলোৰে লগতে ভালকৈ কথা পাতিছিল, ঘৰৰ সকলো কাম কাজ নিয়াৰিকৈ কৰি গৈছিল। কিন্তু যেতিয়া ৰাতি কোঠালৈ আহিছিল তেতিয়াহে তাই নানা অজুহাত দেখুৱাই কৈছিল যে মোৰ পেট বিষ হৈছে আৰু কেতিয়াবা ভৰিৰ বিষ হৈছে বুলি। মোক আচলতে আঁতৰাই ৰাখিবলৈ এইবিলাক কৰি আহিছে তাই, সেয়া বহুত ভালকৈ দেখি আছিলোঁ মই। বন্ধ কোঠা এটাৰ ভিতৰত আমি ইজনে সিজনৰ কাৰণে এতিয়া একেবাৰে অচিনাকি আছিলোঁ। মনৰ ভাৱনাক মই মোৰ ভিতৰতে এতিয়া দবাই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। মই কোঠালৈ অহাৰ আগতে তাই নিজেই কম্বলখন লৈ শুই গৈছিল। এদিন মই এনেকৈ অফিচলৈ সোনকালেই গুচি গ'লোঁ আৰু সেইকাৰণে সোনকালেই ঘূৰিও আহিছিলোঁ। মই ঘৰলৈ আহি মোৰ কোঠাত সোমালোঁ। দেখিলোঁ যে ৰাধিকা তাত নাছিল। মই তাইক চাৰিওফালে বিচাৰিছিলোঁ, কিন্তু মই তাইক ক'তো দেখা নাপালোঁ। মই তাইক তেনেকৈ বিচাৰি থকা দেখি মায়ে মোৰ ফালে আচৰিত হৈ চাবলৈ ধৰিলে আৰু ক'লে, তই ইমান সোনকালে পাহৰিলি নে? তেতিয়া মাৰ কথা শুনি মই মাৰ ফালে চাই আচৰিত হ'বলৈ ধৰিলোঁ। তেতিয়া মায়ে ক'লে যে আৰে তইতো কৈছিলি ৰাধিকাক তোৰ মাহীৰ ল'ৰাৰ লগত যাবলৈ। কথাষাৰ কৈ মায়ে অলপ চিন্তাত পৰা যেন লাগিল। তাৰপিছত মই মাক মিছাকৈ ক'লোঁ যে মনত পৰিছে, মই কৈছিলোঁ। কামৰ প্ৰেছাৰতহে মই কথাবিলাক আজিকালি পাহৰি গৈছোঁ। মই এতিয়া তাৰ পৰা মনে মনে কোঠালৈ গুচি আহিলোঁ আৰু ভিতৰি ভিতৰি কলিজাটো জ্বলিবলৈ ধৰিছিল। তাৰমানে মোৰ পত্নীয়ে মোৰ মাহীৰ ল'ৰা সুৰজৰ লগত ক'ৰবালৈ ওলাই গ'ল। মায়ে মোৰ কোঠালৈ চাহ একাপ লৈ আহিল। এঘণ্টাতকৈ বেছি সময় এনেকৈ পাৰ হৈ গৈছিল আৰু সিহঁত দুয়োটাই এতিয়ালৈকে অহাই নাছিল। অলপ সময়ৰ পিছত কোঠাৰ দৰজাখন খোল খালে আৰু তাই ভিতৰলৈ সোমাই আহিল। মোক দেখাৰ পিছত তাই অলপ আচৰিত হৈ চিন্তিত হৈ পৰিছিল। তাই ক'বলৈ ধৰিলে, মোৰ গাটো ভাল নহয়, সেইকাৰণে আপোনাৰ ভাইটিৰ লগত ডক্তৰৰ ওচৰলৈ গৈছিলোঁ। তাই এতিয়া যেনেদৰে মোক মিছা কথাবিলাক কৈ আছিল তাৰ ফলত মোৰ আৰু সন্দেহ বাঢ়িবলৈ ধৰিলে। তাই এতিয়া মোবাইল আৰু মণিবেগটো টেবুলত থৈ বাথৰুমলৈ বুলি গ'ল। তেতিয়াই মোৰ চকু তাইৰ ফোনৰ ওপৰত পৰিল। ফোনত সেইদিনা কল ৰেকৰ্ড চেক কৰিলোঁ। তেতিয়া দেখিলোঁ যে সেই সময়ছোৱাত তাইৰ ভনীয়েকৰহে নম্বৰ আছিল। মই সেই নম্বৰত ফোন লগালোঁ। তেতিয়া সেইফালৰ পৰা এটা পুৰুষৰ কণ্ঠস্বৰ ভাহি আহিছিল। মোৰ শৰীৰত বিজুলীৰ শ্বক লগাৰ দৰে হৈ গৈছিল। এই কণ্ঠস্বৰ মোৰ বাবে একেবাৰে অচিনাকি যেন আছিল। মই এতিয়া মোৰ খঙক নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। তেনেতে ৰাধিকা কোঠালৈ অহাৰ শব্দ হ'ল আৰু মই লগে লগে ফোনটো থৈ দিলোঁ। কিন্তু ইমান খৰখেদাকৈ থোৱাৰ কাৰণে হাতখন পিছলি ফোনটো পৰি গ'ল আৰু ফোনটোৰ ডিছপ্লেখন ভাঙি গ'ল। তাৰপিছত ৰাধিকাই চিঞৰি উঠিল, কি হ'ল সুমিত, কি হ'ল তোমাৰ? ইমান খঙেৰে মোলৈ কিয় চাই আছা তুমি? মই এতিয়া আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলোঁ আৰু মই তাইক জোৰকৈ চৰ এটা মাৰি ক'লোঁ, আজি তুমি কাৰ লগত গৈছিলা? তাইৰ মুখৰ ৰং এতিয়া সলনি হৈ গৈছিল আৰু তেনেতে তাইৰ বমি অহা যেন হ'ল আৰু তাই বাথৰুমলৈ দৌৰি গ'ল। বাহিৰলৈ অহাৰ পিছত তাই কান্দিবলৈ ধৰিলে আৰু মোক হাতজুৰি ক'বলৈ ধৰিলে যে প্লিজ মোৰ একো কথা তুমি বেয়াকৈ নাভাবিবা। মোৰ আজিলৈকে কাৰোৰে লগত বেয়া সম্পৰ্ক নাই। আৰু এনেকৈ কোৱাৰ পিছত তাই অজ্ঞান হৈ মজিয়াতে পৰি গ'ল। কিন্তু তাইৰ এনেকুৱা অৱস্থা দেখাৰ পিছতো মোৰ একো দয়া নাজাগিল। মোৰ মনত প্ৰশ্নৰ এখন পাহাৰ গঢ়ি উঠিছিল। তাৰপিছত তাইৰ অৱস্থাটো দেখি মোৰ মনলৈ আহিছিল যে তাইৰ কাৰোবাৰ সন্তানৰ মাক হ'বলৈ ওলোৱা নাইতো। তেনেতে মাহীৰ ল'ৰাটো ভিতৰলৈ সোমাই আহিল আৰু সুধিবলৈ ধৰিলে যে কি হ'ল মোৰ নবৌৰ, কি কৰিলা তুমি তেওঁৰ লগত? মই মোৰ খংটো এতিয়া নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ আৰু মই তাক ৰাধিকাৰ ওচৰৰ পৰা ঠেলি পিছুৱাই দিলোঁ আৰু কৈছিলোঁ, তোমাৰ সাহস কেনেকৈ হ'ল মোৰ পত্নীক হাত লগোৱাৰ বাবে? মই আজিলৈকে ইমান উচ্চ স্বৰত কথা কোৱা নাছিলোঁ। তেনেতে মাও ৰুমলৈ আহিল আৰু ৰাধিকাক দেখি ভয় খাই গ'ল। তাৰপিছত আমি সকলোৱে তাইক হস্পিটেললৈ লৈ গ'লোঁ। ৰাতি প্ৰায় 11 বজাত ৰাধিকাৰ ভনীয়েক আৰু তাইৰ গিৰিয়েক আহিলে, কিন্তু তেওঁলোকক কোনে ক'লে যে আমি হস্পিটেলত থকা বুলি? তাৰপিছত তেওঁলোকে ক'লে যে অলপ আগতে আমালৈ ফোন আহিছিল। এনেকৈ অলপ সময়ৰ পিছত ৰাধিকাৰ জ্ঞান ঘূৰি আহিছিল। যেতিয়া মই ডাক্তৰৰ লগত কথা পাতিলোঁ তেতিয়া ডাক্তৰে ক'লে যে একো চিন্তা নাই, BP ল' হোৱাৰ কাৰণে তেনেকুৱা হৈছিল। তেওঁৰ খোৱা লোৱাৰ ওপৰত অলপ গুৰুত্ব দিব। মোৰতো এতিয়া ডাক্তৰৰ ওপৰতো সন্দেহ হ'বলৈ ধৰিলে। তথাপিও মই মনে মনে থাকিলোঁ। এতিয়া মোৰ মাহীৰ ল'ৰাৰ ওপৰত আৰু বেছিকৈ সন্দেহ হ'বলৈ ধৰিলে। এতিয়া মই ভাবিলোঁ যে আৰু 3 মাহলৈকে মই অপেক্ষা কৰিম আৰু 3 মাহ হোৱাৰ লগে লগে ৰাধিকাক ডিভোৰ্চ দিম। এনেকুৱা ছোৱালী মোৰ জীৱনত কোনো স্থান নাই।
এদিন মই কামৰ পৰা সোনকালে উভতি আহিছিলোঁ আৰু ড্ৰয়িং ৰুমত বহি চাহ খাই আছিলোঁ। মই দেখিছিলোঁ যে ৰাধিকাই সাজি কাচি ক'ৰবালৈ যাবলৈ ওলাইছিল। আমাৰ দুয়োজনৰে কথা বতৰা একেবাৰে বন্ধ আছিল। সেইকাৰণেহে তাই ক'লৈ যাব সেইটোও মই সুধিব পৰা নাছিলোঁ। তাই ওলাই যোৱাৰ পিছত মই মোৰ বাইকখন উলিয়ালোঁ আৰু তাইৰ পিছে পিছে তাইক অনুসৰণ কৰিবলৈ ধৰিলোঁ। তাই যোৱা অটোখন এখন ডাক্তৰৰ ক্লিনিকৰ ওচৰত ৰখিলে আৰু তাই অটোৰ পৰা নামি ভিতৰলৈ সোমাই গ'ল। কিন্তু মই যেতিয়া তাইৰ পিছে পিছে ক্লিনিকৰ ভিতৰলৈ সোমালোঁ তেতিয়া মই তাইক ক'তো দেখা নাছিলোঁ। যেতিয়াই মই ৰিচিপশ্যনত সুধিলোঁ আৰু মোৰ পত্নীৰ নাম ল'লোঁ তেতিয়া ৰিচিপশ্যনিষ্টে ক'লে যে এয়া আপোনাৰ পত্নীৰ ৰিপৰ্ট। আপুনি ৰিপৰ্টটো ডাক্তৰৰ কেবিনলৈ লৈ যাওক, তেখেত তাতেই আছে। ৰিপৰ্টটো চোৱাৰ মোৰ একেবাৰে সাহস নাছিল। মই চিধাই ডাক্তৰৰ কেবিনত সোমালোঁ। ইফালে মোৰ চকুৰ পৰা চকু পানী বৈ আহিছিল যে মই যাক ইমান ভাল পাইছিলোঁ তাই মোক ইমান বিশ্বাসঘাতকতা কৰিছে বুলি। এতিয়া তাই মোৰ সন্মুখত আছিল। তেতিয়া তাই ক'লে যে এতিয়াতো আপুনি সঁচা কথাটো গম পাই গ'ল ন? মই একো উত্তৰ নিদিলোঁ। তাৰপিছত তাই ক'লে যে মোৰ এনেকুৱা এটা বেমাৰ আছে যাৰ বাবে মই মোৰ স্বামীৰ লগত একো কৰিব নোৱাৰোঁ। যেতিয়া মোৰ বয়স 13 বছৰ আছিল তেতিয়াই মোৰ মা এই পৃথিৱীৰ পৰা গুচি গৈছিল। মোৰ বাবে মোৰ ডাঙৰ বাজনীয়ে সকলো আছিল। মই 14 বছৰত ভৰি দিছিলোঁ আৰু মোৰ মাহেকীয়া হোৱা আৰম্ভ হৈ গৈছিল। আৰু যেতিয়াই আৰম্ভ হৈছিল তেতিয়া ৰখাৰ নামেই লোৱা নাছিল। ডাক্তৰক দেখুৱাইছিলোঁ যদিও একো সুফল পোৱা নগ'ল। মোৰ বায়ে মোক এতিয়া বহু ডাক্তৰক দেখুৱাইছিল আৰু এনেকৈ মই যেতিয়া 22 বছৰীয়া হৈ গ'লোঁ তেতিয়াই মোৰ বাবে আপোনাৰ সম্পৰ্ক আহিল। যেতিয়া মই এই সম্পৰ্কৰ কাৰণে মানা কৰিলোঁ তেতিয়া বায়ে ক'বলৈ ধৰিলে যে ল'ৰাজন আৰু তেওঁৰ পৰিয়ালটো বহুত ভাল। নিজৰ মা দেউতা নাই। দাদা নবৌৰ কাৰণে এতিয়া মই ঘৰৰ বোজা হৈ আছিলোঁ। কি ঠিক পিছলৈ সিহঁতে তোক কেনেকুৱা মানুহৰ লগত বিয়া দিব। তই বৰ ভাগ্যৱান যে সুমিতে নিজেই তোক বিয়াৰ বাবে প্ৰস্তাৱ দিছিল। ডাক্তৰক যেতিয়া মোৰ বিয়াৰ কথাটো ক'লোঁ তেতিয়া তেওঁ ক'লে যে 3 মাহ আৰু চিকিৎসা কৰা, দৰৱখিনি সম্পূৰ্ণ কৰা আৰু 3 মাহলৈকে তোমাৰ স্বামীক তোমাৰ ওচৰলৈ আহিবলৈ নিদিবা, নহ'লে তেওঁৰো সংক্ৰমণ হ'ব পাৰে। ইমানখিনিয়ে সত্যতা আছিল যি মই আপোনাৰ পৰা সদায় লুকুৱাই গৈছিলোঁ। আজি যেতিয়া মোৰ ৰিপৰ্টটো আহিলে আৰু সকলো নৰ্মেল ওলালে তেতিয়া মই আপোনাক সেয়া সকলো কথা ক'ম বুলিয়েই ভাবিছিলোঁ। মই ভাবি পোৱা নাছিলোঁ যে মই মুখেৰে কেনেকৈ কওঁ। মই মোৰ পত্নীক সন্দেহ কৰিছিলোঁ। নিজৰ মাহীৰ ল'ৰাৰ ওপৰতো মই এতিয়া সন্দেহ কৰিছিলোঁ। মোৰ এতিয়া নিজৰ ওপৰতে লাজ লাগিবলৈ ধৰিছিল। মই ৰাধিকাক ক্ষমা বিচাৰিলোঁ আৰু সকলো ভুল ধাৰণা দূৰ কৰি আমি ঘৰলৈ গুচি আহিলোঁ। প্ৰিয় দৰ্শক, জীৱনত বহুতবাৰ এনেকুৱা কিছুমান সময় আহে যিটো সময়ত আমি মাত্ৰ ভুল ধাৰণাৰ মাজত সোমাই আমাৰ জীৱনটো ধ্বংস কৰি পেলাওঁ। সেইকাৰণেহে অলপ ধৈৰ্য আৰু বিশ্বাসেৰে সকলো কাম কৰি যাব, যাতে আপোনালোকৰ জীৱনটো খেলি মেলিৰ সৃষ্টি হৈ নাযায়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।